এটাতো আপোনাৰ স্ক্যামও বহুত হৈ আছে স্ক্যামটো বিষয় কি হ'ব মানে ট্ৰেডিং স্ক্যাম হৈছে বা বিভিন্ন ধৰণৰ পইচাৰ স্ক্যাম হৈছে মোৰ তাত বহুত মানুহ আহিছে দেই এনেকুৱা কিছুমান আমি দেখিবলৈ পাওঁ মানে বিভিন্ন ধৰণৰ মই লাষ্ট এটা ভিডিঅ' চাইছিলো বা এজন এষ্ট্ৰলজাৰ কৈছে যে ডেষ্টিনিত লিখা থাকে সব ডেষ্টিনিত যেটো লিখা থাকে এটোৱে হ'ব আৰু মানে আপুনি যোনটো ডিজায়াৰ কৰি পাব সো আপোনাৰ মতামতটো কি হয় মানে তো হেতু কথাই কৈছো যে এভৰিথিং ইজ পসিবল মই আপোনাৰ ধৰ এটা সিচুৱেচন দিছো ধৰক এনেকুৱা আপোনাৰ সাথে থাকে আহিছে গুড ক্লায়েন্টস যাৰ মানে ফ্যামিলি ইস্যু বহুত থাকিব পাৰে বা বিজনেছ ইস্যু থাকিব পাৰে বা বিভিন্ন ধৰণৰ কেৰিয়াৰ ইস্যু থাকিব পাৰে আপুনি এটা সলিউশন দিয়ে কিবা কিবা কাৰণ চাগে হেতু নহব পাৰে সলিউশনটো মানে নাহিলে এটা আপোনাৰ ওচৰলৈ আহে না খবৰ ধৰ আপোনাৰ ওচৰলৈ ক্লায়েন্টস আহিলে মানে বেছি কোনটো প্ৰবলেম লৈ আহে ধৰ বা মোৰ এটা প্ৰশ্ন আছিল ঠিক আছে মানে এতিয়া ধৰক এষ্ট্ৰলজিটো বহুতে কয় যে কিছুমানে কয় যে প্লাসিবো বুলি কয় প্লাসিবো মানে তোক যে কৈ দিয়ে তই বিশ্বাস কৰিলে তো হৈ যায় মানে সঁচাকে প্লাসিবো নেকি এষ্ট্ৰলজিটো কাৰণ ডেষ্টিনিটো পটকে চেঞ্জ হৈ যাব পাৰে মোক যেতিয়া সুধে মোৰ সাইডিয়ক বিয়া আহিব বিয়া আছে নে নাই বা বিয়া মোৰ কোন দিশত আছে মই কিন্তু সেই মানুহজনক দিশটো কেতিয়াও নকওঁ মানুহৰ মৃত্যুটো লিখা থাকে আপোনাৰ মনে মানে এটা মোৰ হঠাৎ কোৱেশ্চনটো আহিলে যেটো আপুনি আশ্ৰমৰ কথা তেতিয়া কৈছিল মই আশ্ৰম দি কতে মনত পৰিলে যে আমি ভাগেশ্বৰ দাম বা বিভিন্ন ধৰণৰ বাবা মানে আহিছে আমি দেখিবলৈ পাইছো মানে কৈ দিয়ে যে যাইটোটো ঠিক হৈ যাব ঠিক হৈ গ'ল বা সঁচা হয় মিছা হয় সব বস্তু সঁচা নহয় কিন্তু কিছুমান বস্তু সঁচা এটো কাৰণে হয় সো বা এটা আমি আহিছো আপোনাৰ অলপমান ৰাজনৈতিকৰ বিষয়ে সুধিম মানে ৰাজনীতিৰ ওপৰত আপোনাক সুধিম অলপমান মানে ধৰক এতিয়া আমি সকলো জানো বিজেপি চৰকাৰে আছে বৰ্তমান ইন্ডিয়া এলায়েন্স আছে সো কথাটো হল মানে আমাৰ প্ৰেডিকশন এটা দিছিলে মানে ইন্ডিয়া এলায়েন্সে দিছিলে যে আগষ্টলৈকে আপোনাৰ ইন্ডিয়া গভৰ্ণমেন্ট নাথাকে মানে আইতাটো আগষ্ট পাৰ হৈ গ'ল গভৰ্ণমেন্টটো আছে আপুনি এটোৰ ওপৰত কি মতামত দিব আৰু এতিয়া 26 ইলেকশন 2026 ইলেকশনটো আহিব আপোনাৰ অসম মুখ্যমন্ত্ৰীৰ ওপৰত কি মতামত লাইক টেক এজ এ লিডাৰ বা ধৰক বা এটা প্ৰশ্ন আছিলে ধৰক এতিয়া কোনবা এজন মানে হি যদি বিলিয়নাৰ হ'ব বিচাৰিছে বা মিলিয়নাৰ হ'ব বিচাৰিছে বা পলিটিশিয়ান হ'ব বিচাৰিছে বা আপোনাৰ এক্টৰ হ'ব বিচাৰিছে বা স্পৰ্টছ পাৰ্সন তে হেতু ৰিলেটেড আপোনাক মই সুধিম যে কোনটো ডেট অফ বাৰ্থ হলেহে মানে এটো হয় বা কোনটো স্পেসিফিক ডেট অফ বাৰ্থ থাকে নেকি যে এটো ডেট অফ বাৰ্থ জন্ম হলে যে বিলিয়নাৰ হ'ব তো ব্ল্যাক মেজিক ইয়া ব্ল্যাক মেজিকটো এটা হিউজ টপিক কাৰণ বহুতে ইউজ কৰা বুলি কয় বা এনেকুৱা মই শুনিছো মই বহুতৰ মুখৰ পৰা যে কোৱা এটা শ্মশানৰ ওচৰত যাই পেলাই ব্ল্যাক মেজিক কৰে বা হেতু হসা নে এইবিলাক মানে মানুহৰ ওপৰত হসাকে ব্ল্যাক মেজিক এটা এজন মানুহে কেনেকে গম পাব যে তাৰ ওপৰত কোনোবা ব্ল্যাক মেজিক কৰিছে ব্ল্যাক মেজিক কৰাটো কিছুমান বস্তু হসা হা মই প্ৰ্যাকটিক্যালি পাইছো আজি আমাৰ এপিসোড অলপমান ডিফাৰেন্ট হয় আমি সকলোৱে জানো কাৰণ এনেটো আমি ডে ইন লাইফ দেখা গোটেই দিন দেখাবলৈ চেষ্টা কৰা লাষ্ট আমি ৰবিদালতো শুট কৰিছিলো কিন্তু আজি এপিসোড আমাৰ গেষ্ট আমি টাইটেল দি চাগে আপোনালোকে দেখিছে সো আজি বহুত বিভিন্ন ধৰণৰ কথা পাতিম about life about astrology about tarot card reading পুৰা এটা মানে আমি ইন ডেপথ যাম কাৰণ আমি এটা বস্তু দেখিবলৈ পাইছো যে আজিকালি বিভিন্ন ধৰণৰ কোচেছ আহিছে আমাৰ অসমতে হওক বা ওভাৰঅল ইণ্ডিয়াত চাব গ'লে সেইবিলাকৰ বিষয়ে পাতিম আমি তো বাপ কি খবৰ আপোনাৰ ভাল বাকি আপোনাৰ কেনেকুৱা চলি আছে এতিয়া লাইক হাউ ইজ এভৰিথিং গোইং এটা ভাল চলি আছে সবৰে সাকসেস ষ্টৰিজ বিলাক ভাল পাই আছো So recently যেটো দেখিছো যে APSC to এটা huge number ade so 36 is a huge number so more clients are 36 ta client asil 36 জন clients are now look at this but need to দেখিছো যে everything is going well আৰু নতুন নিউজ ইনফেক্ট কালিও এজনে কৈছিলে তেনেকে কৈছিল প্ৰেগন্যান্সি ৰিলেটেড তো ভাল খবৰ বিলাক পাই আছো মানুহ বিলাকে কি হয় বা এক্স্যাক্টলি কেনেকে নহয় বস্তুটো আপুনি অলপ এক্সপ্লেইন কৰি দিব পাৰিব নেকি 36 টা APSC আপোনাৰ যদি ক্লায়েন্টৰ ভিতৰত পাইছে ইটস a huge number না প্ৰথমতে তো মানে মানুহৰ হে ক্লাৰিটি তো মানুহে প্ৰথমতে আহি কব মোৰ কৰিব মন আছিল মই পাৰিম নে সাগৈ মানে হেতু হ'ব নহব কৰিম নকৰিম ফাৰ্স্ট কনসেপ্ট লৈ মোৰ ওচৰত আহে মই পাৰিম নে মোৰ এনেকুৱা মোৰ কৰিবলৈ মন আছিল মই পাৰিম নে যদি পাৰিম বুলি পাৰিবা চেষ্টা কৰা তাৰ পিছত সেই কোচিং প্ৰসেসটো ষ্টাৰ্ট কৰো তেওঁলোকৰ চাও যে নেক্সট আহিব লগিয়া কেনেকুৱা এনভায়ৰনমেন্ট বা হোপস এণ্ড ফিয়াৰ্স কি আছে accordingly remedies খিনি দিও তেওঁলোকে কোচিং সেশনস কৰে ফলো আপ কৰে তো লাহেকৈ কয় বা প্ৰিলিমছ টু ক্লিয়াৰ কৰিলো বা মেইনছ টু ক্লিয়াৰ কৰিলো বা মেডিকেলৰ কাৰণে গৈ আছো সো হি ফলো আপ টু তেওঁলোকে যেতিয়া কন্টিনিউটি কৰে তাৰ পিছত ফাইনালি কয় বা অকমান নাৰ্ভাস এপইন্টমেন্ট লেটাৰখন দিব আৰু তো হেতু ভাল লাগে ন ইটস আ ব্লেসিং মানে ধৰক এটা আপুনি যোনটো কলে যে আপুনি তেখেতৰ লাইফ কোচ হিচাপে গাইড কৰি আছিল নে লাইফ কোচ হিচাপে প্ৰথমতে তেতিয়া চাবলে আহে কোনোবাই নিউমৰলজিক্যালি যাব বিচাৰে যে মোৰ ডেট অফ বাৰ্থটো ইমানটো মই সাপোজ আজি ডেটটোকে ধৰি লয় বা কোনোবাই তেনেকে কলে মোৰ ডেটটো সাপোজ 23rd মাৰ্চ তো হেইটোৰ কথালে বা মই পাৰিম নোৱাৰিম তো সেই বস্তুৰ ফলৰ পৰা চাই দিলো এণ্ড দেন মই টেৰটছৰ থ্ৰেডি যাম টেৰটছে কি কাৰ্ডছে কি মানে গাইড কৰিব সেই গাইডেন্সটো চাম
কেনেকুৱা ধৰণৰ হোপছ এণ্ড ফিয়াৰ্ছ আছে কাৰণ চবেইটো পাৰফেক্ট কেতিয়াও নহয় হয়নে নহয় আপছ এণ্ড ডাউনছ থাকে বা এনভাইৰনমেণ্টে কি ছাজেষ্ট কৰিছে সেইখিনি বস্তুৰ ওপৰত য'ত য'ত গাঁত থাকে ৰাস্তাটোৰ কাৰণ এইটো এটা জাৰ্ণি হয় সেই জাৰ্ণিটো এটা জেগাৰ পৰা এটা জেগাত পাবলৈ কাৰণে বহুত ধৰণৰ অবষ্টেকলছ আহিব সেই অবষ্টেকলছখিনি তেওঁলোকক দেখুৱাৰ পিছত তেওঁলোকৰ সেই নাম্বাৰবিলাক তেনেকৈ কৰি দি থোৱা যায় চ' সেই নাম্বাৰছবিলাকে তেনেকৈ ফ'ল' আপ কৰে তেওঁলোকে তাৰপিছত কোচিং ছেশ্যন কৰক কাৰণ চবৰে কিছুমান থাকে কোনোবা ইনচিকিউৰিটিজ কাৰোবাৰ ফিয়াৰ্ছ থাকে কাৰোবাৰ ধৰা কমিউনিকেশ্যনৰ ইছ্যুজ থাকে চ' সেই বস্তুখিনি মই এজ এ কোচিং লাইফ কোচ হিচাপে মই সিহঁতৰ উইকলি ছেশ্যনছ লওঁ চ' সেইখিনি যাৰ ধৰক ডেট অফ বাৰ্থ যদি নিমিলা থাকে যে ধৰক এপিএছচি ক্লিয়াৰ নহ'ব পাৰে চ' সিহঁতক আপুনি কেনেকুৱা টাইপৰ চলিউশ্যন চ' নাথিং ইজ ইম্পচিবল এক্সেক্টলি তেনেকুৱা যদি ভাবিলে হয় তেনে না কালিদাসে গৈ পেলাই লিখিলে হয় না গৈ পেলাই নেপোনিয়ন বোনাপাৰ্ট হৈ পেলাই প্ৰেচিডেণ্ট হ'লে চ' নাথিং ইজ মোৰ কথাত নাথিং ইজ ইম্পচিবল এভৰিথিং ইজ পচিবল ডেট অফ বাৰ্থত লৈ মই বেছিকৈ নকওঁ কাৰোবাৰ যদি আছে লাকত পাই গ'লে বাট বাকীখিনি ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়া সেই ফ'ল' আপখিনি কৰি যাবলৈ লাগিব এনেকুৱা বহুত প্ৰশ্ন আহি পৰে যে মই ৰিচেণ্টলি ভিডিঅ' এটা চাইছিলোঁ এজন এষ্ট্ৰলজাৰ কৈ আছিল যে কপালত যি লিখা থাকে সেইটোৱে হ'ব বা মই যদি বিকে শিৱানীৰ চাওঁ ব্ৰহ্মকুমাৰী তেখেতে কৈছিলে যে যিয়ে নহওক কিয় আমি মানে কৰিব পাৰোঁ আমাৰ যি মনৰ ইচ্ছা আছে আৰু আপুনি কি ভাবে মানে ডেষ্টিনি কপাল লিখাটো সদায় হয় নেকি নহয় কপালৰ লিখাটোৰ কথা তেনেকুৱা কথা নহয় কিছুমান বস্তু চোৱা এনেকুৱা হয় যে মানুহৰ ডেট অফ বাৰ্থৰ কথা যদি অৰিজিনেল ডেট অফ বাৰ্থত তাত কিছুমান অপশ্যনছ থাকে সেই বস্তুবিলাক থাকে যে এজন মানুহ যদি 1 হৈছে 1 তাৰিখে বা 19 তাৰিখে 28 তাৰিখে তো কৰবাত নহয় কৰবাত সেই মানুহজনৰ লিডাৰশ্বিপ কোৱালিটি এটা থাকিব তেওঁ সেইটো লিডাৰশ্বিপ কোৱালিটিতে যদি কয় স্কুল কলেজত জিএছ হৈও কৰিব পাৰে পলিটিক্সত গৈও কৰিব পাৰে বা যদি কৰবাত কোম্পানী বা ফাৰ্ম এখন খুলিছে তাতো গৈ তেওঁ ডাইৰেক্টৰ হ'ব পাৰে সেইটো এটা তাৰ কোৱালিটিটো আহিব বাট চব বস্তু কপালৰ লিখনৰ মতে নহয় কাৰণ তুমি কিটো কৰিবা কাৰণ কয় যে হস্তৰ ৰেখাবিলাক আমাৰ হাতৰ ৰেখাবিলাক চেঞ্জ হৈ থাকে প্লেনেটছ বিলাক চেঞ্জ হৈ থাকে এভৰি সেকেন্ডছত প্ৰতিটো বস্তুৱে যদি চেঞ্জেবল হয় তেতিয়াহ'লে তুমি দ্য ৱে ইউ থিংক তুমি কেনেধৰণে থিংক কৰিছা তুমি কেনেধৰণে তাক বস্তুটো এপ্লাই কৰিছা সেইটো বস্তুৰ ওপৰতহে হয় গতিকে মই কিন্তু নাভাবোঁ যে কপালত লিখা আছে যে কাৰোবাৰ কপালত হয়তো লিখি থোৱা আছে সি গৈ পেলাই ডাঙৰ এজন বিৰাট ডাঙৰ ডক্টৰ বা কিবা এজন হ'ব সি যদি পঢ়া শুনা নকৰি মোৰ কপালত লিখা আছে বুলি বহি থাকে সেই পাৰ্চনজন কেতিয়াও ডক্টৰ হ'ব নোৱাৰে চ' আমি যদি কিবা এটা ভাবিছোঁ সেই বস্তুটো মেনিফেষ্ট কৰিবলৈ কাৰণে আমি মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব আৰু সেই মেণ্টেল লেভেলত যদি তুমি প্ৰিপেয়াৰ কৰি পেলাই তাৰ ওপৰত তুমি সঠিক গ'লটো জানিলা তাৰপিছত তুমি যদি ভালকৈ তুমি ট্ৰেকটো ফ'ল' কৰিব পাৰিবা ডেফিনেটলি সকলোখিনি কথাই সেইটো কাৰণে আপোনাৰ কি কোনটো নেচেচাৰী বুলি ভাবে যে আমি ষ্টাৰ্টিঙৰ পৰা এজন গাইড ল'ব লাগে নে মনৰ যোনটো কথা আমি সেইটো বিশ্বাস কৰিব লাগে গৈ থাকিব লাগে সেইটো ফাৰ্ষ্ট অফ অল তুমি নিজৰ মনটোক ট্ৰাষ্ট কৰিব লাগিব মই সদায় কৈ আহিছোঁ এটা কথা যে যিটো আমাৰ মনে যিটো ফাৰ্ষ্ট যিটো গাট ফিলিং হয় ডেট ইজ অলৱেজ ৰাইট আমি সেই যদি তুমি এমচিকিউ এখন কুৱেশ্যনেয়াৰ কৰা তোমাৰ ফাৰ্ষ্টৰ যদি মনটোৱে কৈছে ABCDৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট দেন ক্লিক অন দ্য ৰাইট অপশ্যন তুমি তাৰপিছতে বি হ'ব নে চি হ'ব সেইটো বস্তু আহিলে হৈ যায় সেইটো হয় কিন্তু তাৰ ওপৰত যদি তুমি প্ৰপাৰ মেণ্টৰ এজন লৈ পেলাই লাইফত যদি তুমি চাব বিচাৰিছা তেতিয়া তেওঁ যদি প্ৰপাৰলি গাইড কৰি গৈছে তেতিয়াহ'লে সেইটো ৰাইট ট্ৰেকত গ'লেতো তোমাৰ লাইফত পাবলৈ কাৰণে বহুত সহজ হৈ যায় মই তেনেকৈ ভাবোঁ কিন্তু আপুনি এটা মোক এটা কথা কওকচোন মানে টাইৰড ৰিডিং এষ্ট্ৰলজি নিউমাৰলজি ডিফাৰেন্সেছ বিলাক কি কি হয় তুমি ফাৰ্ষ্ট মই যদি কওঁ নিউমাৰলজি চ' নিউমাৰলজিকেলি চাবলৈ গ'লে নাম্বাৰছৰ আৰু প্লেনেটছৰ কথা লৈ আহিব যে সেইজন মানুহে তুমি কি কৰিব আহিছে তেওঁৰ কি লাইফ পাথ নাম্বাৰ তেওঁৰ লাইফত কিমান বা কোনটো বছৰত তেওঁৰ আপছ আছে কেতিয়া ডাউনফল আছে তো নিউমাৰলজিকেলি আমি সেই বস্তুখিনি নাম্বাৰছৰ থ্ৰুৱেদি প্লেনেটছৰ লগত গোটেই বস্তুখিনি যাম এষ্ট্ৰলজিকেলিও সেইটো বস্তু আহিব তাতো তোমাৰ সেই গ্ৰহ নক্ষত্ৰৰ কথা লৈ আহিব মানুহজনৰ জীৱনত যেতিয়া চেঞ্জ পিৰিয়ডটোত বোলে এতিয়া এইটো আমুকৰ হৈছে বোলে ৰাহু এতিয়া আহিছে বোলে এতিয়া শনি আহিছে বোলে এতিয়া তেওঁৰ ট্ৰিপাপ চলিছে সেইখিনি বস্তু আমি এষ্ট্ৰলজিকেলি যাম আৰু টেৰটছত তোমাৰ প্লেনেটছো আছে টেৰটছত নিউমাৰলজি নাম্বাৰছো আছে টেৰটছত ডাইৰেকশ্যন কেইটা এষ্ট্ৰলজিটো ডাইৰেকশ্যন আছে বাট টেৰটছৰ এটা প্লাছ পইণ্ট কি হয় তেওঁ সি ডাইৰেক্ট আমি কওঁ কি টেৰৰবিলাকক আমি মিৰৰ বুলি কওঁ সেইখন এখন আইনা যিখন আইনাত তুমি চাব পাৰিবা যে তোমাৰ জীৱনৰ তোমাৰ যিটো ডেষ্টিনেশ্যন তাত তোমাৰ ক'ত তোমাৰ গাঁতকেইটা আছে ক'ত বিপদখিনি আছে আৰু টেৰট কাৰ্ডছে সেইখিনিৰ পৰাই হেল্প কৰে
যে তুমি গাঁত কেইটা যেতিয়া গম পাবা যে এইটো ৰাস্তাৰে গ'লে মোৰ গাঁত আছে তুমি ডেফিনেটলি ট্ৰেকটো চেঞ্জ কৰি যাবা সেই ফালৰ পৰা টেৰট কাৰ্ডছে বহুতখিনি হেল্প কৰে মই আপোনাৰ ধৰ এটা সিচুৱেশ্যন দিছো ধৰক এনেকুৱা আপোনাৰ ওচৰত চাগে আহিছে বহুত ক্লায়েন্টছ যাৰ মানে ফেমিলি ইছ্যু বহুত থাকিব পাৰে বা বিজনেছৰ ইছ্যু থাকিব পাৰে বা বিভিন্ন ধৰণৰ কেৰিয়াৰ ইছ্যু থাকিব পাৰে আপুনি এটা সলিউশন দিয়ে সলিউশনটো ফলো কৰে কিবা কিবা কাৰণত চাগে সেইটো নহ'ব পাৰে সলিউশনটো মানে নাহিলে এটা আপোনাৰ ওচৰলৈ আহে নাই খবৰ কিন্তু নকয়লৈকে ডাচোন কিন্তু এতিয়ালৈকে মোৰ তেনেকুৱা এটা মানে সিচুৱেশ্যন এনেকুৱা হয় মানে দেখিছো মই মানে honestly মই I've seen that কিন্তু কিবা এটা চাগৈ ব্লেছিংছ আছে মোৰ ওচৰত যেতিয়া মানুহবিলাক আহে আহি পেলাই কয় মানে বহুত ট্ৰমাত আহা মানুহ মই বহুত পাইছো বহুতে বহুত কষ্ট কৰি আমুকৰ তাত গৈছো এনেকুৱা কোনোবা সময়ত নিজকে মানে এষ্ট্ৰলজাৰ বুলি ক'বলৈ অকণ বেয়াও লাগে লাজো লাগে কাৰণ বহুত ফ্ৰড চলিছে বহুত ফ্ৰড আপোনাৰ এইটোৰ কি মতামত মানে ইমান যে ফ্ৰড চলি আছে মানুহখিনিক যে ডিজায়াৰ্স খিনি লৈ পেলাই যে মানুহ মেনিপুলেট কৰি পেলাই পইচাখিনি লৈ লয় সেইটোৱে চোৱা মই এজন মানুহক প্ৰথম সেইটো কথাই কওঁ আৰু এইকেইদিন অসমতো বহুত স্কেম চলি আছে বাপৰে তুমি মানে নিজকে লাজ লাগে চোৱা তুমি যদি চোৱা মই ফাৰ্ষ্ট টাইম যেতিয়া মোৰ যেতিয়া প্ৰেছ মিট হৈছিল মই যেতিয়া ক্ৰিষ্টেলছ কৈছিলো তেতিয়া কিন্তু ক্ৰিষ্টেলছ কোনেও জানা নাছিল মই বুজাবলগীয়া হৈছিল ক্ৰিষ্টেলছ কি হিলিং নাম্বাৰছ টেৰৰ কাৰ্ডছটো টেৰটৰ স্পেলিংটো জানা নাছিল টেৰ কাৰ্ডছ কি আৰু মই শিকি থাকোঁতে তেতিয়াতো মানুহে কয় মানে তাচপাত বুলি কৈছিলে তেজপাত হয় তেজপাতৰ নিচিনা ছবি এনেকুৱা বহুত সিচুৱেশ্যন মানে নিজকে তেতিয়া বহুত এষ্টাব্লিছ কৰিবলগীয়া আছিল ইনফেক্ট মোৰ মেণ্টৰকো মই তেতিয়া সেইটো কথাই কৈছিলো মেম দিছ ইজ আছাম এইটো অসম হয় অসমত মানুহে চাগৈ এই বস্তুটো বুজোঁতে বহুত জুকলা এতিয়া ভাল বহুতে আপগ্ৰেডেশ্যন হৈছে আৰু আপোনাৰ ওচৰলৈ ক্লায়েণ্টছ আহিলে মানে বেছিকৈ কোনটো প্ৰব্লেম লৈ আহে যদি আপোনাক ইন জেনেৰেল আপুনি যদি ক'ব বিচাৰে সব ধৰণৰ পাইছো দেই কেৰিয়াৰ আহে আৰু বেসিক্যালি স্টুডেন্টস বিলাক আজিকালি যেটো বস্তু হৈ আহিছে মানে মই সব ধৰণৰে পাইছো স্টুডেন্টস বিলাকৰ কি হয় সিহঁতে এই যে আজিকালি মাক বাপেক বিলাকৰ এটা হৈ গৈছে যে নিট দিবই লাগিব যে ই দিবই লাগিব সায়েন্সত যাবই লাগিব তো হেনেকুৱা কিছুমান স্টুডেন্টস পাও মই স্কুল বিলাকত যেতিয়া ভিজিট কৰো মনে মনে মোৰ নাম্বাৰটো লয় তাৰ পিছত মেসেজ কৰে ফ্যামিলি প্ৰেছাৰ হয় ঘৰত প্লিজ নকব সেই বস্তুটো পাও ইয়াতো কেৰিয়াৰৰ কাৰণে যেতিয়া খুদ নিজে কৰিছা নে মাহতৰ কাৰণে কৰিছা প্ৰথমতে তো সুসুক সামাক থাকিব হেতু বস্তু পাইছো আৰু ডিভোৰ্স কেसेছ বিলাক বহুত এক্সট্ৰা মেৰিটেল বহুত বিলাক আহে এক্সট্ৰা মেৰিটেল মানে মানুহ বিলাকে অজানিতে কিছুমান ইমোশনালি অ্যাটাচ হৈ যায় সো এটো মানে ইনক্ৰিজ কি হৈছে আপোনাৰ মতে মানে ইমান দেখি আছো এটো কিয় হৈছে ডিভোর্স কেसेस বিলাক মই যদি চাও আপোনাৰ যদি পইণ্ট অফ ভিউটো মোৰ পইণ্টৰ ভিতৰ মানে কি হৈ গৈ মানুহ বিলাক অলপ বৰখলি হৈ গৈছে হয়নে ইমোশনালি একদম ডিটাচ হৈছে ফ্যামিলিৰ হৈ গৈছে মানুহ বিলাকক টকা পইচা লাগে কাম লাগে হেবিলাক বস্তু লৈ বেছি ধৰি আছে তো কৰবাত নহয় কৰবাত হাজবেণ্ড যদি দিনে ৰাতিয়ে কাম কৰি আছে ওয়াইফ গৰাকী অলপ ইমোশনালি ইনসিকিউৰ ফিল কৰি যায় সো তাৰ ফলত কি হয় বেলেগ এজনৰ মানুহৰ প্ৰতি ইমোশনালি আকৌ অ্যাটাচমেন্টটো আহি যায় ফলত সেই বস্তুটোৰ ভিতৰত ইছ্যু আৰু সাফাৰ কোনে কৰে বাচ্চাটোৱে আৰু তেনেকুৱা মই বহুত বাচ্চা পাইছো তোমাৰ দেখিলে বেয়া লাগি যায় মোৰ ওচৰত যেনেকে কান্দে নহয় মানে সেই বাচ্চা বিলাকে সিহঁত খুব মানে মেৰি হৈ যায় গৈ তাৰ পিছত কি হয় আকৌ পটককৈ এডিকশনৰ ফালে গুচি যায় গৈ তেনেকুৱা কেৰিয়াৰ ৰিলেটেড আহে আৰু আজিকালি স্পিচৰ ওপৰত আহিছে দেই বহুত বাচ্চাৰ দেখিছো ডিলে স্পিচ ডিলে হৈ গৈছে মানে ইজ देयर এনি ৰিজন বিহাইণ্ড ইট মই যেটো পাইছো মই যেটো ট্ৰমা দেখিছো যে মাক বাপেক বিলাকৰ মাক বিলাক ওয়াকিং ওমেন হৈ যায় সো প্ৰেগন্যান্সি পিৰিয়ডত তেওঁলোকৰ কিছুমান বস্তু থাকি যায় গৈ যেটো উম্বৰ পা স্টাৰ্ট হৈ যায় গৈ মাকৰ এটা ফিয়াৰ থাকি যায় গৈ অফিস যাব লাগিব কৰিব লাগিব এটা ফিয়াৰত এনি টাইম এটা থাকে তাৰ পিছত হে বাচ্চাটো যেতিয়া আফটাৰ বাৰ্থ যেতিয়া আহে হে ফিয়াৰ মাকৰ ফিয়াৰটো উম্বৰ পাই ডেভেলপ হৈ আহে হয়নে হে ফিয়াৰটোৱে কৰবাত নহয় কৰবাত তোমাৰ কথা কোৱাত ডিলে হৈ যায় গৈ ভয় তাৰ পিছত তুমি আকৌ মেডৰ লগত নথলে কাৰণ ইমান দিনটো কোনেও ছুটি নাপায় কথা কাৰ লগত পাতিব তো সেই গুটে বস্তু বিলাকৰ এবিলাক আসলতে জিও যদি হৈছে মই যদি কওঁ একদম স্টাৰ্টিং পইণ্টটো কিন্তু 90% মাদাৰহুডৰ পৰা আহিছে সো প্ৰেগন্যান্সি টাইম জেনেটিক মাদাৰ মাক বিলাকে যেতিয়া প্ৰেগন্যান্সি বৰ জিটু হয় যেনেকুৱা সিচুৱেচন সেইকাৰণে এনজয় কৰিব লাগে তাৰ ফলত সেই বাচ্চাটোৰ সেই ফিয়াৰটো তাৰ পিছত তাক তুমি ডেভেলপ কৰোঁতে টাইম লাগিব সেইবিলাক বস্তু খুব ইনক্ৰিজ হৈ আছে এতিয়া চাবলৈ গ'লে কাৰণে আৰু হেলথ ইস্যুজ
লটছ এণ্ড লটছ অফ হেল্থ ইছ্যুজ হৈ আছে মানুহৰ বিপিটো নৰ্মেল আৰু অলপমান কেঞ্চাৰ পেচেণ্ট তেনেকুৱা ধৰণৰ হৈ আছে মাইট বি ফুডৰ কাৰণে খানাবিলাক চব মেডিচিনছ বেছি হৈছে চ' মই সেনেকুৱাবিলাক পাইছোঁ আপোনাৰ ইমান যে হেল্থৰ যে যিটো আহিছে মানে আপোনাৰ ওচৰলে ফাৰ্ষ্টত আহিছে বহুতে ভাবিব যে ফাৰ্ষ্ট হস্পিটেলত কিয় নাযাওঁ মানে সেই বস্তুটো মানে মই নিজে এতিয়া ভাবিছোঁ বস্তুটো যে সিহঁতে মানে ফাৰ্ষ্টত why they don't go to a doctor লাইফ কোচ লাইছে there is a reason behind কাৰণ মেন্টালি মানে কি হয় ডক্টৰৰ ওচৰত গৈ ডক্টৰৰ ট্ৰিটমেণ্টটো ফ'ল' কৰিব লাগিব বাট সেই মেন্টেলি তেওঁলোকক যিটো তোমাৰ লাগিব সেইটো এম্পাৱাৰমেণ্টটো যিটো লাগিব আহিছে বহুত কিছুমান মানে খেতি কৰা মানুহ আহিছে চ' অকণমান ডিঙিটোৰ বিষ হৈছে কিন্তু ডক্টৰৰ ওচৰত যাবলৈ ভয় খায় বাই চান্স কিবা এটা যদি হৈ যায় ডক্টৰ দেখাইছে টেষ্ট কৰিও মোৰ ওচৰলৈ আহিছে আৰু সেই মানুহজনক মই একচেপ্ট কৰিছোঁ ইনফেক্ট ইয়াৰ মাজতে মই কওঁ যে মই বহুত কেইজন কৰিছোঁ তাৰ মাজতে এজন প্ৰষ্টেট কেঞ্চাৰৰ পেচেণ্টটো আছিলে মই তেওঁৰ যেতিয়া মোক ৰিডিংটো কৰাইছিল মই তেওঁক কেতিয়াও লগ পোৱা নাই তাৰ আগতেই কিন্তু মই বস্তুটো গম পাইছিলোঁ যে তেওঁৰ চামহাও ক'ৰবাত এনেকুৱা এটা হৈ আছে ল'ৰা ছোৱালী দুটাও অলপ সৰু তেনে গ্ৰেজুৱেটেড কিন্তু সিহঁতে এনেকুৱা কৰোঁতে দেউতাকজনে কাম কৰি আছিল আৰু সঁচাকৈ পজিটিভেই আহিল তেওঁ ইমান ইনচিকিউৰ ফিল কৰিছিল ইমান ভয় খাইছিল তেওঁ বাহিৰতো গৈছিল ডক্টৰে 3 months এটা মানে কৈছিল আৰু টাইম পিৰিয়ড দিছিলে তেওঁ মানুহজনৰ এটা ফিয়াৰ এনেকুৱা হৈছিল তেওঁ ঢুকাই যাব নেকি তেওঁৰ বাচ্চা ছোৱালী বিয়া দিব আছে ল'ৰা পঢ়ি আছে মানুহজন খুব মানে ট্ৰমাত মেণ্টেল ট্ৰমাত তাৰপিছত ফেমিলি মোক কিন্তু আজিলৈকে মানে লাইভলি মই পোৱা নাই হা অভাৰ টেলিফোনিকে হৈছে তেওঁক মই তেওঁৰ লগত সেই কোচিং কৰোঁতে তেওঁক মই মেণ্টেলি প্ৰিপেয়াৰ কৰিলোঁ মৃত্যু কি সেইটো বস্তু তেওঁক বুজালোঁ ৰেছপনচিবিলিটিজ বোলা হ'ল তাৰপিছত লাহে লাহে মানুহজনে ইমানেই একচেপ্ট কৰিছে আৰু টাচত আজিলৈকে মানুহজনে আপছ এণ্ড ডাউনছ কৈছে মাজে মাজে খাব নোৱাৰা হৈ যায় তেওঁ তেতিয়াই কয় দৰ্শনা বাইদেৱে কি কৈছে মোৰ কথা কিবা কৈছে নে এনেকৈ ত' মই কওঁ ডক্টৰকো ফ'ল' কৰিব লাগিব বাট মেণ্টেলি তেওঁক মই পজিটিভ কৰি ৰাখিছোঁ যে যি হ'ব একচেপ্ট কৰিব লাগিব আৰু সেইখিনি হয়তো তেওঁ হৈ যোৱাৰ কাৰণে কিছুমান মানুহ ভয় খাই যায় ন মোৰ এনেকুৱা হৈছে মই বেছিদিন জীয়াই নাথাকিম সেই ফিয়াৰটো যেতিয়া ছাবকনচিয়াছ মাইণ্ডত ইমেজটো ক্ৰিয়েট হ'ব খুব সোনকালে যায় ত' চাগৈ সেইটো এটা বিশ্বাস সেইকাৰণে মানুহবিলাকে আহে বহুত ধৰণৰ মানুহ আহে এটা ভৰসা লৈ আহে ছোৱালীবিলাকক দেখিছোঁ য়ং এজ সিহঁতৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ হৈ যায় কিয় বোলে মোৰ এনেকুৱা কৰি বেছি হৈছে বোলে মোৰ এনেকুৱা কৰি মাজতে আহিছিল তাই কৈছিল যে মোৰ ৰিলেশ্যনশ্বিপটোত সি এতিয়া মোক একো য়েছ নকয় ছ'চিয়েল মিডিয়াৰ কাৰণে বেছি হৈছে নেকি আপোনাৰ মতে হ'ব পাৰে মানে মানুহবিলাকে ভয় খাই ৰিচাৰ্চ কৰি আছিল মই ৰিচাৰ্চ যাতে দেখাক মানে সিহঁতে মানে কিবা এটা মানে নিজৰ মাইণ্ডত ছ'চিয়েল মিডিয়াটো যিমান ভাল কাম কৰিছে তিমানটো তুমিও যদি মাছ কমৰ ষ্টুডেণ্ট হয় ময়ো হয় গতিকে আমি চাম যে ইয়াত পজিটিভ আৰু নিগেটিভ দুইটা ফেক্টৰে আছে কাৰণ এছামে খালি লিখিবলৈ বহে সেই লিখা বস্তুটোৰ কাৰোবাৰ মাইণ্ডত বেলেগ ধৰণে বহি যায় সেইটোৱে কিন্তু বহুত এফেক্ট কৰি আছে কিন্তু ধৰক বা মোৰ এটা প্ৰশ্ন আছিলে ঠিক আছে মানে এতিয়া ধৰক এষ্ট্ৰলজিটো বহুতে কয় যে কিছুমানে কয় যে প্লাচিবো বুলি কয় প্লাচিবো মানে তোক যদি কৈ দিয়ে তই সেইটো বিশ্বাস কৰিলে সেইটো হৈ যায় মানে সেইটো এষ্ট্ৰলজিটো প্লাচিবো টাইপ কয় সেইটোৰ পৰা আপুনি কি ভাবে লাইক সঁচাকে প্লাচিবো নেকি এষ্ট্ৰলজিটো কাৰণ ডেষ্টিনিটো পটকে চেঞ্জ হৈ যাব পাৰে সেইটো নিজৰ হাতত থাকে আমাৰ নিজৰ হাতত থাকে তাৰমানে তুমি মানুহজনক দ্য ৱে ইউ এক্সপ্ৰেছ ন তুমি কেনেকে ধৰণৰ মানুহজনক কৈছা তো সেই মানুহবিলাকৰ সেই বস্তুটোৰ মাইণ্ডছেটত যেতিয়া আহি যায় তেতিয়া সেইটো হৈ যায়গৈ এতিয়া ছাপ'জ মোক যেতিয়া সোধে মোৰ চাইডিয়ক বিয়া আহিব বিয়া আছে নে নাই বা বিয়া মোৰ কোন দিশত আছে মই কিন্তু সেই মানুহজনক দিশটো কেতিয়াও নকওঁ কিয় নকওঁ তোমাক যদি কিবা কাৰণে যদি মানুহজনক কৈ দিওঁ সেই মানুহজনে সেই বিশ্বাসটোতে বহি থাকিব মোৰ এইটো দিশৰ পৰাই আহিব চ' সেইকাৰণে তুমি এইটো প্লেচিবৰ কথা কৈছা যে আমি যিটো ধৰণে মানুহজনক কৈ দিওঁ সেই মানুহজনে এটা কনচেপ্ট ইমেজ এটা কৰি লৈ গৈ আৰু তাত যদি তুমি পজিটিভলি ল'বলৈ চোৱা তেতিয়াহ'লে সেই মানুহজনৰ বহুত বেছি উন্নতি গুচি যাব আৰু যদি তুমি সেইটো বস্তুত যদি তুমি এটা বেলেগ ধৰণে যিটো মই তোমাক ক'লো যে মৃত্যুৰ কথাটো দুজনৰ এজান তো সেইখিনি কথা আহি যায় এনেকুৱা নহয় আৰু কিছুমানৰ মুখত সেইটো বস্তু থাকে কিছুমানৰ থ্ৰোট চক্ৰটো খুব মজবুত হয় মানুহৰ মৃত্যুটো লিখা থাকে আপোনাৰ মনে মানে এইটো মোৰ হঠাৎ কোৱেশ্চনটো আহিলে মানে সৰি টু ইন্টাৰাপ্ট মানে লিখা থাকে নে মানুহ এইটো আপুনি যে লিখা থাকে জন্মৰ পৰাই লিখা থাকে সেইটো বস্তু কিন্তু থাকে মৃত্যু সঁচাই মানুহৰ তাত লিখা থাকে নেকি মানে যে এইটো সময়তে কিবা এটা হ'ব বা জন্মৰ পৰা মানুহে লিখি থৈ নেকি কপালত যে এইটো সময়তে মৰিব বা
এনেকুৱা কথা মানে অলপ সেনসিটিভ কোৱেশ্চন বাট ষ্টিল সেনসিটিভ আমি যিখিনি পঢ়িছো হা মই যিখিনি পঢ়িছো নিউমৰলজিক্যালি যেটো বস্তু চাইছো পঢ়িছো তাতে মানে আমাৰ ডেট অফ বাৰ্থ আমাৰ মান্থ অফ বাৰ্থ ইয়াৰ অফ বাৰ্থে সেই বস্তুটোৱে কৈ দিয়ে যে এই পাৰ্সনজনে পৃথিৱীত কি কৰিবলৈ আহিছে যেটো তুমি ভালদৰে একদম নৰ্মেলি চোৱা যে প্ৰতিজন মানুহৰে এটা লাইফ স্পান যদি চাও আমি কিমান হয় 100 ইয়াৰ্ছৰ লাইফ স্পান প্ৰথম এবছৰত কি হ'ব মানুহজনে নিজৰ ভৰিত বাচ্চাটোৱে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব এটো আমাৰ কমন সবৰে যে এক বছৰত ভৰি থিয় হ'ব লাগিব তাৰ ভিতৰত যোনে কষ্ট কৰিছে বা চেষ্টা কৰিছে সি 8-9 মাহতে দৌৰি আছে আৰু যাৰ হে লিথাৰ্জি আছে হি চেষ্টা কৰা নাই তাৰ কৰ্মৰ কাৰণে হয়তো হি 14-15 মাহলৈকে হি খোজ ল'ব পৰা নাই সো আমাৰ গোটে লাইফ পালটো আমাৰ লগতে আছে আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছো ভগৱানে কিন্তু সবকে ইকুৱেলি দিছে হেতুৰ পাই গম পাই যে এই মানুহজনে কি কৰিব আহিছে তেওঁ কি কৰ্ম আছে তাৰ ওপৰত হে নিউমৰলজিক্যালি আমি চালে হে বস্তুটো গম পাও যে মানুহজনৰ কোনটো পিৰিয়ডত স্পেসিফিক পিৰিয়ডত তেওঁৰ কেনেকুৱা লাইফত চেঞ্জেস বিলাক আছে তো আমাৰ ক্যালকুলেশন আমি 88 ইয়াৰ্ছলৈকে উলিয়াব পাৰো যে এটা কোনোবা এজন মানুহ একানে ডক্টৰ এৰি পেলে সডেনলি পলিটিক্সত জয়েন কৰি দিছে মানে কোনোবা এজনে পলিটিক্স কৰিছে তেওঁ সব বাদ দি পেলে আশ্ৰমত বহি দিছে কাৰণ হে চেঞ্জিং পিৰিয়ডটো আহি থাকে আৰু তাৰ মাজতে তেওঁৰ এনেকুৱা অবস্টেকলস বিলাকো দেখা যায় গল কিন্তু তোমাৰ কৰ্মৰে তো ভগৱানে তো তোমাক মৃত্যুটো মাফ কৰি দিব যদি তুমি কৰ্ম শুদ্ধ কৰিব পাৰা কৰ্মৰ ৰিলেটেড আছে এভৰিথিং ইজ কৰ্মই নহয় জানো আমি তুমি যি কৰিছা তাকেইটো ঘূৰাই পাবা আৰু লাইফটো আমাৰ হেতুৱে মানে হুইল অফ লাইফটো আমাৰ সদায় ঘূৰিয়ে থাকে ন কেতিয়াবা আপ হ'ব কেতিয়াবা ডাউন হ'ব সাইকেলটো সদায় ঘূৰিয়ে থাকিব তুমি যদি সদায় ভাল কৰি আছা তোমাৰ লগত ভাল হৈ যাব কেতিয়াবা অকমান বেয়া হ'ব পাৰে কিন্তু মই নাভাবো যে ইয়াৰ 24 বছৰ বয়সত মৃত্যু আছে সেই মৃত্যু হ'ব সেই মানুহজনে যদি অকন ভাল কৰেটো এডনটো হ'ব 2 বছৰ তো হেতু মই কিন্তু তেনেকৈ বিশ্বাস কৰো আপুনি কৰি পাইছে নে কিটা প্ৰেডিক্ট মই একদম সঁচা কথা ক'বলৈ গলে যেতিয়া মোৰ ওচৰত একদম হেলথ ইস্যুজ বিলাক আহে ন যেতিয়া একদম সিৰিয়াস যেতিয়া ফোন আহে একদম ইমাৰ্জেন্সি পেশেন্ট জন আইসিইউত আছে তেতিয়া মোৰ এটা খুব গাট ফিলিং এটা আহে মানে খপককৈ মই কাৰ্ড চাই নিদিও আৰু বেসিক্যালি আহে কেতিয়াবা পূৰ্ণিমা আৰু অমাৱস্যাত আহে কাৰণ পূৰ্ণিমা অমাৱস্যাৰ ফেজটো খুব মানে মুনৰ ফেজটো সিন্স আমাৰ গাত ওয়াটাৰ এলিমেন্ট আছে আৰু এজন ডক্টৰ পাইছিলো মই নাম নকওঁ খুব জনা ডক্টৰ এজন আছিল তেওঁৰ ওয়াইফে কান্দি কৰিব বিচাৰিছিল আৰু হেদিনাখন পূৰ্ণিমাই আছিল আৰু মোৰ মানে তেওঁৰ বাৰ্থ নাম্বাৰটো তেনেকে ৰিলেটেড আছিল তাৰছত মোৰ কাৰ্ডৰ পৰা জাস্টিস ওলাইছিল তো মই কৰবাত নহয় কৰবাত গম পাইছিলো কাৰণ তেওঁ এজন হিলাৰ তেওঁ যেটো কৰিছে তেনেকুৱাই হ'ব তো গৈ পেলাই তেতিয়া গম পাইছো তেওঁৰ মানে যেহেতুকে তেওঁৰ ব্লেসিংস তেওঁ বহুত কিজনক হিল কৰিছে তেওঁ আইসিইউত থাকিলে অকমান ৰিকভাৰ কৰিলে তাৰ পিছলৈ কিন্তু তেওঁ আকৌ সেই অমাৱস্যাৰ সময়তে তেওঁ ঢুকালে গৈ কিন্তু তো হিকাৰণে মই পটককৈ মানে ভয় লাগে বেয়া লাগে কাৰণ যেটো সত্য হয় কাৰ্ডছে হেতু উলিয়াই দিয়ে গৈ পেলাই হেতু শো হৈ যায় মানে আমি হেতু বস্তু গম পাই যাও যে এই মানুহজনৰ কিমান দূৰ হ'ব পাৰে আপুনি প্ৰেডিক্ট কৰি পাইছে বুলি মানে পাইছে নেকি প্ৰেডিক্ট মই পাইছো মানে হেকাৰণে স্পষ্ট ক'বলৈ কাৰণে মোৰ অকমান দিগদাৰ লাগে কৈ কিন্তু একদম আজি চাই কাইলে ঢুকাব তেনেকুৱা বস্তু ঈশ্বৰে আজিলৈকে মোৰ হাতত দিয়া নাই দেখুৱা নাই আৰু মই সদায় প্ৰে কৰো যাতে ইউনিভাৰ্ছে সেই হেনেকুৱা ধৰণৰ বস্তু কাৰণ হেতু অসহ্যকৰ মানে সঁচাকৈ হৈ যায় যেতি কাৰণ মানুহ এজনে কিমান আশাত হেতু সময়ত কৰে আৰু এতিয়ালৈকে ভগৱানে মোক ভালখিনিয়ে দেখাই আছে আৰু সেই মতে ফলো কৰাৰ কাৰণে আইসিইউৰ বা বহুত পেশেন্ট ৰিকভাৰ হৈছে মই হেতু বস্তু কৈ দিও যে 3 মাহ লাগিব 2 মাহ লাগিব সেই বস্তুখিনি তেওঁলোকক কৈ দিও কিন্তু মৃত্যুলৈকে মানে হেতু মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স যে তেওঁ মই গম পাইছিলো জাস্টিস গতিকে তেওঁ 1 মাহ ৰখি গৈছিল বাট একদম সাডেনলি হেতু বস্তু যাতে ভগৱানে নেদেখায় মই প্ৰে কৰিম যেটো আপুনি আশ্ৰমৰ কথা তেতিয়া কৈছিল মই আশ্ৰম দি কতে মনত পৰিলে যে আমি ভাগেশ্বৰ দাম বা বিভিন্ন ধৰণৰ বাবা মানে আহিছে আমি দেখিবলৈ পাইছো মানে কৈ দিয়ে যে যাইটো ঠিক হৈ যাব ঠিক হৈ গ'ল বা এনে কৈ দিয়ে আৰু মানে যে মানুহে পাব্লিকৰ পৰা এটা আহিলে মানুহ এজন আহি পেলাই ক'লে যে এইটো এটা লাইফৰ প্ৰবলেম হৈ আছে মোৰ আৰু মোৰ কিবা ধৰক ডিভোৰ্সৰ ইস্যু হৈছে বা কেৰিয়াৰ প্ৰবলেম হৈছে সব ঠিক হৈ যায়গা সব বাবা के ऊपर এনে কৈ পেলাই থৈ দিলে বস্তু তাৰ ঠিক হৈ গ'ল সো এইবিলাক আপুনি কি বুলি ভাবে এইবিলাক সঁচা হয় মিছা হয় সব বস্তু সঁচা নহয় কিন্তু কিছুমান বস্তু সঁচা এটো কাৰণে হয় সব মানুহৰ আমাৰ যেটো যদি আমি কওঁ যেটো আমাৰ 8 সেন্সেছৰ কথা কওঁ 6 সেন্সেছ কিন্তু মোৰভাৰ 8 সেন্সেছ হে মানুহৰ শুনা শক্তি দেখা শক্তি
শক্তি বা জিভাৰে বস্তু এটা নোখোৱাকৈ টেষ্ট লোৱাৰ সেইটো শক্তিটো সেই গোটেই বস্তু এচেন্স বিলাক সিক্স সেন্সেস বিলাক যদি মানুহজনৰ যদি খোল খাই থাকে সেই পাৰ্চনজনে সেন্স কৰিব পাৰে আৰু সেই পাৰ্চনজনে তেতিয়া বস্তুটো চকু বন্ধ কৰাৰ লগে লগে তেওঁ গোটেই বস্তুটো দেখা পাই যায় উইদিন এ সেকেন্ড সেই বস্তুটো দেখা পায় আৰু তেওঁ যেতিয়া দেখে যে বস্তুটো একদম যদি যোন ট্ৰুলি হয় সেইটো কাৰণে তোমাৰ দুটা বস্তু লাগিব এটা তোমাৰ বাই বাৰ্থ থাকিব যেটো তুমি জন্মগতভাৱে ভগৱানৰ পৰা বৰদান হিচাপে আনিব লাগিব আৰু আনাদাৰ থিং ইজ তুমি কেনেকা ধৰণৰ প্ৰেক্টিস কৰিছা তুমি কিমান মেডিটেশন কৰিছা তুমি তাৰ ওপৰত কিমান কাম কৰিছা কিমান সাধনা কৰিছা তোমাৰ কিমানে শক্তিবিলাক কিমানে মজবুত হৈ যাব আৰু তেতিয়া সেই মানুহজন আহাৰ লগে লগে সেই সেন্সটোত গম পাই যায় সেই অৰাটোত বা সেই মানুহজনৰ লগতে গম পাই যায় ইয়াৰ প্ৰবলেমটো ইমানখিনি আৰু তেওঁলোকৰ ইমানেই বেছি তেওঁলোকে কাম কৰে ডাউন টু আৰ্থ হয় বা তেওঁলোকৰ এটা স্পিৰিচুৱেল লেভেলটো হায়াৰ হয় সো সেইকাৰণে কোৱাৰ লগে লগে বস্তুবিলাক কিছুমান বস্তু মানে চাইছেনে ভাগেশ্বৰম চাও মোটামুটি চাও কিন্তু মই নিম কৰলি বাবা আছে বাৰু আছে নিম কৰলি বাবাৰো তেওঁলোক সেইকাৰণেটো স্পিৰিচুৱেল গুৰু বুলি কোৱা হয় কাৰণ কোৱা হয় মানে আমাৰ যেটো থাৰ্ড চক্ৰ ন যেটো আমাৰ মানে সোলাৰ প্লেক্সাছ চক্ৰটো হয় আমি জন্মতে দুটা বস্তু লৈ আহিছো এটা আমাৰ হৈ গল ৰুট চক্ৰটো আৰ্থ এলিমেন্ট যেটো আৰু আনটো হৈ গল আমাৰ সোলাৰ কাৰণ বাচ্চা এটা জন্ম হওঁতে কি হয় ছমাহ কিন্তু হি অকল মাকৰ লগতে ৰিলেটেড ব্ৰেষ্ট ফিডাৰে চলি যায় হয়নে আৰু মৃত্যুৰ পিছত মৃত্যুৰ সময়টো হেতু কি হয় জ্বলাই দিলে বা দেও যদি মুসলিম হয় দেও যদি খ্ৰীষ্টান আল্টিমেটলি আৰ্থ এলিমেন্টত যাব আৰু আমাক তাক হে ফায়াৰ এলিমেন্টটো লাগিব সো যোনবিলাক মানুহে স্পিৰিচুৱেলি তেওঁলোকে খুব মেডিটেশন কৰে তেওঁলোকে ভগৱানৰ লগত কানেক্টেড ভগৱান ইন দা সেন্স হুইভাৰ ডেইটি তুমি তেওঁ খ্ৰীষ্টানো হ'ব পাৰে মুসলিমো হ'ব পাৰে হিন্দু হ'ব পাৰে তেওঁলোকৰ কি হয় এই তৃতীয় চক্ৰটো খুবেই মজবুত হয় আৰু তেওঁলোকৰ অৰাটো ইমান বেছি মানে পাৱাৰফুল হয় ষ্ট্ৰং হয় আৰু 7 লেয়াৰটো খুব মজবুত হয় সেইকাৰণে হিহঁতক ভগৱানৰ এটা হাইলি এটা ফ্ৰিকুৱেন্সিটো হাই হৈ থাকে তেতিয়া হিহঁতে পটককৈ ক'ব পৰা সেই শক্তিটো আছে তুমি ৰাৱণকো কোৱা ৰাৱণ যিহেতু তেনেকুৱা আছিল তেওঁ সাধনা কৰিটো তেওঁটো মানে 10টা মোৰ তেওঁ তেনেকে আনিছিল বা বাকি বিলাক আন যদি আমি চাও সেই গোটেই দেৱ দেৱী বিলাকৰ পৰা তেনেকুৱা বৰদান হিচাপে লৈছে কিয় তেওঁলোকেওটো সেইটো সময়ত সাধনা কৰিছিল তে সেই বস্তুটো লাগিব তোমাৰ তেতিয়া সেই ষ্ট্ৰং পাৱাৰটো তুমি যিটো কৰিবা সেইটো এজ এ বুন আহে বুন হিচাপে কিন্তু মই বেছিকৈ ফলো কৰো শ্ৰী শ্ৰী গুৰুদেৱ মই ৰবি শংকৰক ফলো কৰো মই আৰ্ট অফ ৰিবিলিয়ন তেওঁৰ কথাবিলাক মই তেওঁ যদি তুমি ভালকৈ চোৱাতে খুব প্ৰেক্টিকেলি খুব ধুনীয়াকৈ কয় আৰু তেওঁ সঁচাকৈ এজন আধ্যাত্মিক গুৰু তেওঁৰ কথাবিলাকৰ প্ৰতিটো কথাৰ কিন্তু যুক্তি আছে যদি ভালকৈ চাবলৈ যাওঁ বাকি কিজনক চাওঁ বাট মই এওক বেছিকৈ অলপ ফলো কৰো সো বা এটা আমি আহিছো আপোনাৰ অলপমান ৰাজনৈতিকৰ বিষয়ে সুধিম মানে ৰাজনীতিৰ ওপৰত আপোনাক সুধিম অলপমান মানে ধৰক এতিয়া আমি সকলো জানো বিজেপি চৰকাৰে আছে বৰ্তমান ইন্ডিয়া এলায়েন্স আছে সো কথাটো হল মানে আমাৰ প্ৰেডিকচন এটা দিছিলে মানে ইন্ডিয়া এলায়েন্সে দিছিলে যে আগষ্টলৈকে আপোনাৰ এনডিএ গভৰ্ণমেন্ট নাথাকে মানে আইতাটো আগষ্ট পাৰ হৈ গল গভৰ্ণমেন্টটো আছে আপুনি এইটোৰ ওপৰত কি মতামত দিব সেইটো এটা এনেকুৱা এটা কোৱেশ্চন সুধিছা তুমি মই এটা বস্তু যদি চাবলৈ যাওঁ হা যদি মই এজ এ নিউমৰলজিষ্ট চাওঁ এইটোৰ 8 বছৰ ইউনিভাৰ্সাল ইয়াৰ টু 8 হয় 2024 টু 8 বুলি কয় ইউনিভাৰ্সাল আমি সবে কৈ আছো শনি বছৰ তে শনিটো যদি ক'বলৈ যাওঁ তে Saturn is the slowest planet. So বহুত থেকে লাহে লাহে ঘুৰা প্ল্যানেটুৱেল খুব স্লোলি কাম কৰে হি কিন্তু যেটো কৰিব হি পারফেক্ট কৰিব তুমি যেতিয়া ইনফিনিটিৰ সিম্বলটো ড্ৰ কৰিবা তুমি আধা কৰি কেতিয়াও এৰিব নোৱাৰা পাৰিবা জানো গতিকে তুমি হে পাকটো মাৰি তাকটো কমপ্লিট কৰিবই লাগিব হি লাহে লাহে কৰিব আৰু গতিকে আৰু যেহেতুকে আমাৰ পিএমও যেহেতুকে 8 হয় সো 8ৰ ভাইবটো থাকিবই নহয় এনাৰ্জিটো থাকিব আৰু তেওঁকো যদি চাও তেওঁ খুব স্পিৰিচুৱেলি তেওঁৰ কোটে মুদ্ৰাস প্ৰেক্টিস কৰে তেওঁ যিখিনি মন্ত্ৰ চান্টিং কৰে যিখিনি কৰি আছে কিন্তু তেওঁৰ ওপৰতো সব ভগৱানৰ ব্লেছিংছটো আছে গতিকে অকমান হাৰ্ডল সবৰে আহিছে তুমি এই বছৰটোত চোৱা যদি মানুহৰ বেমাৰ আজাৰ আহিছে ৰিলেশনশ্বিপৰ ইস্যুজ আহিছে প্ৰতিজন মানুহৰ মোৰ সৰিতেলৈকে যিমান মানুহ আহিছে পইচা ফসি আহিছে ফান্ড হোৱা নাই ক্লায়েন্টস নাই বিজনেস গ্ৰোথ হোৱা নাই পলিটিক্সত যিমান হ'ব লাগিছিল সবে শনিয়ে সবকে লেসন দিবলে আছে শনি হে কাৰণে আহে যে তুমি কামখিনি কৰিছা পুৰা পারফেক্টলি কৰা তেতিয়াহে তোমাক নম্বৰ দিম লেসন সবে পাইছে কৰবাত নহয় কৰবাত চাগৈ পলিটিক্যালি তেও অলপমান লেসন ল'ব লগিয়া হৈছে কিন্তু মোৰ এনেকুৱা নালাগে যে কিবা নহব মোৰ পজিটিভটোৱে আহে গৈ মোৰ কিন্তু তেনেকুৱা আচ্ছা ওকে আৰু এতিয়া 26 ইলেকশন 2026 ইলেকশনটো আহিব আপোনাৰ অসম মুখ্যমন্ত্ৰীৰ কি মতামত লাইক
তেখেত এজ এ লিডাৰ বা তেওঁৰতো এটা লিডাৰশ্বিপ কোৱালিটি আছে তো দেখিছা তেওঁতো ওৱান সদায় চানৰ নিচিনাকে সাকসেস হৈ আছে ওকে হয় নে নহয় তেওঁৰ ওৱান হয় 1 তাৰিখ আৰু 1 তাৰিখ বিলাকক আমি মেজিচিয়ান বুলি কওঁ তেওঁলোকৰ মেজিচিয়ানৰ তেওঁলোকৰ এটা পাৱাৰ থাকে তেওঁক যদি চোৱা তেওঁ তোমাক মানুহক তেওঁলোক কথা ক'ব জানে মৰম দিবলে জানে সকলোকে ষ্ট্ৰেইট ফৰৱাৰ্ড একটা মানে ডেট অফ বাৰ্থৰ যদি চাও তেওঁৰ যেটো এক্ট কৰি আছে এটা তুমি যদি চোৱা তেওঁৰ হিকিনি বস্তু যে তেওঁ একদম ধুনিয়াকৈ খুব ইন্টেলেক্ট খুব ইন্টেলিজেন্ট খুব শাৰ্প হয় টু দি পইণ্ট একদম ইফালে তুমি যদি চোৱা কষ্ট কৰিবলে দিন নাই ৰাত নাই তেওঁ 2-3টা বজালৈকে ৰাতিপুৱা 4টা বজালৈকে তেওঁ ৱৰ্ক হলেগে এটা ফায়াৰ এলিমেন্ট তেওঁৰ লগত আছে water এলিমেন্টটো আছে কাৰণ যে কাৰণে তেওঁলোকে ইমোশনাল সকলোকে মৰম বাচ্চাৰ লগতো দেখি আছা তেওঁ বহি সবতে একদম সবকে মাতিছে খুৱাইছে ভৰিছে হিফালে তুমি এয়াৰ এলিমেন্টটো যদি চোৱা শাৰ্প তেওঁ এনেকে ধৰণে ক'ব পাৰে বৰ্ডিংছ এনেকে ইউজ কৰবা দেন হি নোজ হাউ টু স্পীক তেওঁৰ কমিউনিকেশনটো কিমান ফ্লুয়েন্সি আৰু ফাইনান্সিয়ালিও যেনেকৈ নহওক তেওঁ ওভাৰঅল মেন্টেল প্ৰিপেয়াৰ কৰি আছে আমাৰ ইমান ইয়থক আপগ্ৰেডেশন কৰি আছে গতিকে আৰু ইফালে তুমি অহা বছৰ যদি চাবলৈ যোৱা আকৌ 9 আহিব হাইয়েষ্ট সিঙ্গল ডিজিট নাম্বাৰ তো কোনোবা খিনিতো তেওঁৰো চাগৈ ভালেই হ'ব 1 আৰু 9 যেতিয়া আহিব সো 2026 ত মানে তেওঁৰোতো ভালেই হ'ব লাগে এটা লিডাৰশ্বিপ কোৱালিটিৰ 9 টোৰ হৈ গল মংগল অহা বছৰটো হল মংগলৰ বছৰ গতিকে মংগলেও কোনবাখন নহয় কোনবা কৰ্মৰ কথাই আহিব অকমানটো যুজিবটো লাগিব ন কিন্তু যদি চাও তেওঁ সানৰ এনাৰ্জি আছে এফালেও মংগল দুইটাই কিন্তু হট প্ল্যানেটে হয় গতিকে অকমানটো লাগিব বাট ওভাৰঅল ভালেই কৰক ভালেই কৰক বুলিয়ে কম তেওঁ ভাল কৰি আহিছে ধৰক বা এটা প্ৰশ্ন আছিল ধৰক এতিয়া কোনবা এজন মানে হি যদি বিলিয়নাৰ হ'ব বিচাৰিছে বা মিলিয়নাৰ হ'ব বিচাৰিছে বা পলিটিশিয়ান হ'ব বিচাৰিছে বা আপোনাৰ এক্টৰ হ'ব বিচাৰিছে বা স্পৰ্টছ পাৰ্সন তে হেতু ৰিলেটেড আপোনাক মই সুধিম যে কোনটো ডেট অফ বাৰ্থ হলেহে মানে এটো হয় বা কোনটো স্পেসিফিক ডেট অফ বাৰ্থ থাকে নেকি যে এটো ডেট অফ বাৰ্থ জন্ম হলে যে বিলিয়নাৰ হ'ব বা মিলিয়নাৰ এটা হ'ব তেনেকুৱা কিছুমান থাকে কিন্তু তাৰ মাজত তুমি যাবলৈ যোৱা মই যদি কওঁ সৰি যে প্ৰতিটো নাম্বাৰ হে মেৰিটস ডিমেৰিটস আছে হয় নহয় যোনবিলাক এক হৈছে 1 তাৰিখে জন্ম হৈছে মানে হি 19 হ'ব পাৰে 28 হ'ব পাৰে আৰু 10 হ'ব পাৰে কিন্তু কথা হল 28 19 বা 10 যিবিলাকৰ কৰ্ম সিহঁতৰ দুটা নাম্বাৰ হৈ গৈছে 2 and 8 আহি গল 1 আৰু 9 আহি গল 1 আৰু 0 হৈ গল তেনেকুৱা খিনিৰ ক্ষেত্ৰত অকমান আপস এণ্ড ডাউনস কিন্তু ৰ যদি 1 হৈ আহিছে তেতিয়া হলে হ'বই কাৰণ মই যেটো কৈছো তেওঁলোকৰ মেজিচিয়ানৰ ক্যাৰেক্টাৰটো থাকে তাতছে সবত থাকি ডাঙৰ কথা হৈ গল যে তোমাৰ হে মাইন্ডসেটটো আচ্ছা তুমি যদি if you want to be a millionaire then you think like a millionaire তুমি খোৱা তেনেকে তুমি থাকা তেনে তোমাৰ মাইন্ডসেট তুমি সাবকনসিয়াস মাইন্ডত কেনেকুৱা কাৰণ যাৰ কাৰণে তুমি যদি সোৱা বনেগা কৰৰপতি যে তুমি চাবলৈ যোৱা ৰাতিৰ ভিতৰতে মানুহ একদম কৰৰপতি হৈ যায় কিন্তু নেক্সট দিনাখন আকৌ গৈ পেলাই আকৌ হে ঝপৰপতিতে গুছি আহে বিকজ হে ভয়টো থাকে ন ফিয়াৰ এনাৰ্জিটো যে হে মাইন্ডসেটটো মোৰ শেষ হৈ যাব নেকি মোৰ নাইকিয়া হৈ যাব নেকি সো ডেট অফ বাৰ্থ নো ডাউট তোমাক অলপখিনি দিব বাকিখিনি তোমাৰ সাবকনসিয়াস মাইন্ডত তো তুমি কেনেকে ধৰণৰ তো মোৰবাৰ মই কিন্তু এটাই কথাই কম তুমি মিলিয়নাৰ হ'ব বিচাৰিছা তোমাৰ মাইন্ডসেটটো তুমি হে ফ্ৰিকুৱেন্সি লেভেলটো তোমাৰ ভাইব্ৰেচনটো কিমান হাই কৰিবা সো ভিউয়াৰ্স খিনি মই ক'ব বিচাৰিম যে কষ্ট কৰি থাকা বাট এট দা সেম টাইম নিজৰ ফিলিংটো যোনটো আছে ভিতৰটো মানে সেই বস্তুটো এটা মানে আজিকালি মোৰ প্ৰায় মই এটো কোৱেশ্চন পাওঁ বাইদেউ পইচা বহুত আহে বাইদেউ পইচা ৰখাব পাৰ নাই আৰু সবৰ মানে কি হয় মানে খুব সোনকালে ধনী হ'বলৈ বিচাৰে ন মানুহ বিলাকে খুব জলদি ধনী হ'বলৈ বিচাৰে সেই বস্তুটোত কৰবাত নহয় কৰবাত মিস্টেক হৈ যায় কাৰণে এটাটো আপোনাৰ স্কেমো বহুত হৈ আছে স্কেমটো বিষয় কি হ'ব মানে ট্ৰেডিং স্কেম হৈছে বা বিভিন্ন ধৰণৰ পইচাৰ স্কেম হৈছে মোৰ তাত বহুত মানুহ আহিছে দে ট্ৰেডিংৰ কাৰণে সেই বস্তুখিনি দেখিছো মানে ৰিসেন্টলি এজন আহিছিল তেওঁ 60 লাখৰ লগে দিলে তেওঁ অলপমান মানে তেওঁ হৈ গল ৰিটায়াৰ্ড পাৰসন আছিল গভৰ্নমেন্ট এমপ্লয়ি আছিল তেওঁৰ ছোৱালী আছিল লৰা নাই গতিকে বেলেগ এজনে অলপ লৈ কৈ পেলাই ইমানখিনি কৈ পেলাই ইমান আপসেট হৈ আহিছে কাৰণ তেওঁ 65 ইয়াৰ্স এবভ হৈ গৈছে ছোৱালী বিয়া দিবলৈ আহিছে তো এই স্ক্যামছ এইখিনি বস্তু কিন্তু কৰবাত নহয় কৰবাত কিন্তু অলপমান চৰকাৰো আমাৰ অলপমান ষ্ট্ৰিক্ট হোৱা উচিত নেকি হয়নে মানে অলপ কিছুমান বস্তু লাগে নহলে মানে এটা ইয়থে ইজিলি এনেকুৱাখিনি কৰি খুব মেনিপুলেশন কৰি আছে আৰু যাৰ কাৰণে আমাৰ খুব ডাউনফল হৈ আছে কিন্তু কিছুমান ক্ষেত্ৰত সবফালে চৰকাৰৰ সব পসিবিলিটি নহয় আমি এনেকুৱা মই শুনিছো মানে পইচাখিনি দিবৰ কাৰণে মানে ট্ৰেডাৰজনক খৰচ কিবা বস্তু বেছি পেলাই মানে পইচাটো দিছে আৰু মই পাইছো ভাবিব যে এনেকে পইচাটো লৈ পেলাই মানে তোমাৰ গহনা বিক্ৰী কৰি মানে
কাৰণে ট্ৰেডিং কৰিবলৈ বিচাৰিছে মানে এনেকুৱা বস্তু তেনেকুৱা দেখি পেলাই মোৰ ওচৰলৈ আহি পেলাই কয় বাইদেউ মোৰ এনেকুৱা হৈ গৈছে ইমান পইচা গুচি গৈছে মই পইচাখিনি ফিৰাই পাম নে মাটি চাটি বিক্ৰী কৰি দিছে এই স্কেমছ বিলাক বহুত হৈ গৈছে গতিকে অকমান কিছুমান যেনেকে অলপ ষ্ট্ৰিক্ট লছ কিছুমান যদি হৈ যায় তেতিয়া অলপমান মই ভাল হয় বুলি ভাবো যেনেকে ধৰা এতিয়া ধৰা যি CMA ৰিসেন্টলি বাজেটত যিটো ক'লে গৈ যে তোমাৰ এই মন্দিৰক লৈ পেলাই যিখিনি এনেকুৱা কিছুমান যদি আমি যদি ষ্ট্ৰিক্ট ৰুলছ লওঁ আমিও যদি চৰকাৰখনক যদি কিছুমান ক্ষেত্ৰত সহায় কৰো তেতিয়া এনেকুৱা আমিও সজাগ হ'ব লাগিব তেতিয়াহে আমাৰ সমাজখন কিন্তু উন্নত হ'ব ৰবা এটা আন্টি নেক্সট প্ৰশ্নলৈ আহিছো মই তো ব্লেক মেজিক ইয়া ব্লেক মেজিক এটা হিউজ টপিক কাৰণ বহুতে ইউজ কৰা বুলি কয় বা এনেকুৱা এটা মই শুনিছো মই বহুতৰ মুখৰ পৰা যে ক'ৰবাত এটা শ্মশানৰ ওচৰত যাই পেলাই ব্লেক মেজিক কৰে বা সেইটো সঁচা নে এইবিলাক মানে মানুহৰ ওপৰত সঁচাকে ব্লেক মেজিক এটা এজন মানুহে কেনেকে গম পাব যে তাৰ ওপৰত কোনোবাই ব্লেক মেজিক কৰিছে বা কৰা নাই ব্লেক মেজিক কৰাটো কিছুমান বস্তু সঁচা হা মই প্ৰেক্টিকেলি পাইছো আৰু মানে কিছুমান বস্তু সঁচা কিন্তু এতিয়া ব্লেক মেজিক কিছুমান সোশ্যাল মিডিয়াটো আহি গৈছে বা কিছুমান এপছো আমি দেখিবলৈ পাইছো যে মানুহবিলাকে ধৰা সাপোজ কোনোবাই এজনী ছোৱালীক ভাল পাইছে সেই ছোৱালীজনীয়ে যদি প্ৰপ'জ কৰোতে ইয়েছ নাই কৰা তেতিয়ালে সেইখন ঘৰত সেই বেয়া টটকা বিলাক ইউজ কৰি দিছে ফলত সেইবিলাকো ব্লেক মেজিক হয় আৰু মই প্ৰেক্টিকেলি মই ব্লেক মেজিক পাইছো মোৰ ওচৰত আহিছে তেনেকুৱা মানুহ সেই তেনেকুৱা কিবা হিংসাত এৰি দিয়ে গৈ আৰু কিছুমান সাইন্স থাকে তেতিয়া ঘৰত যদি কৰি থোৱা হয় ঘৰৰ বাচন বিলাক পৰি থাকিব ইলেক্ট্ৰিক্যাল প্ৰবলেম বিলাক আহি থাকিব বেড স্মেল আহিব বেয়া বেয়া গোন্ধ পাই থাকিবা ফ্ৰিকুৱেন্টলি বেমাৰ আজাৰ হৈ থাকিব সেই কিছুমান সেন্সেস বিলাক গম পোৱা যায় ব্লেক মেজিক কৰি দিয়ে আৰু বা মানুহজনৰ গাটো কৰিলেও বেমাৰ ধৰা নপৰে হেনেকুৱা কিছুমান বস্তু আহে কৰে কিন্তু কৰে নিতেও বহুতে কৰি আছে কৰে এতিয়াতো বহুত বেছি কৰি আছে মানুহবিলাকে ভাল কিমান কৰিছে মই নাজানো কিন্তু বেয়া বহুত কৰিছে এই ব্লেক মেজিকৰ নামত ইমান এটা বেয়া হেৰি চলি গৈছে গৈ নহয় এই সমাজখন বহুত বেয়া হৈ গৈছে খুব নানা ধৰণৰ বেয়া কাম বিলাক আৰু সোশ্যাল মিডিয়াটো এটা হেতু হৈছে তুমি চাবাচোন পটক কৈ মানে এনেকুৱা ধৰণৰ টটকা দি দিয়ে মানুহবিলাকে ইউজ কৰি পেলাই সেইবিলাক সেইকাৰণে গুৰু লাগে প্ৰপাৰ গুৰু তুমি চোৱা তুমি যেহেতুকে কৈছা যে বাগেশ্বৰ ধামৰ কথাই কোৱা বা নিমকলি বাবাৰ কথাই কোৱা তেওঁলোকে কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ নকৰে যিসকল স্পিৰিচুৱেল গুৰু হয় তেওঁলোকে কেতিয়াও এনেকুৱা ধৰণৰ বস্তু নকৰে সেইকাৰণে নিজৰ সাৰাউণ্ডিংছটো যদি তুমি ভাল কৰি ৰাখিব বিচাৰিছা নহয় অকমানো সেই মেডিটেটিভ ষ্টেটটো থাকিব লাগে নিজকে প্ৰটেকশ্যনত ৰাখিব লাগে তোমাৰ অৰাটো যদি তুমি ক্লিনছ কৰি ৰাখা তো হাজাৰ যে ব্লেক মেজিকে হওক তোমাক একো কৰিব নোৱাৰে 100% সেইটো একদম সঁচা কথা তুমি অৰাটো তুমি সেইকাৰণেতো অনবৰতে মন্দিৰত গৈ নালাগে কৰিব বাট তোমাৰ অৰাটো তুমি সিল কৰিটো ৰাখিব লাগিব ন তোমাৰ অৰাটো তুমি যদি ক্লিনছ কৰি ৰাখা ঘৰখন যদি তুমি ক্লিনছ কৰি ৰাখা তোমাক কেনেকে কোনোবাই কৰিব সেইকাৰণেতো অকমান আগৰ দিনতো ইমানটো নহৈছিলে হয় নে নহয় আগৰ দিনতো মানে মই এনেকা চাণক্য নীতিনে ক'ত পাইছিলো মানে ব্লেক মেজিকো তেনেকে কিবা এটা কৰিছিল নে ইউজ কৰা হৈছে সেইটো এম্পায়াৰ মানে সেইটো মডাৰ্ন কিংডমৰ টাইমত কিছুমান জেগাত কৰা আছিল এতিয়া যদি আমি মায়েঙৰ কথা কওঁ মায়েঙত কিছুমান বস্তু হৈছিল ইনফেক্ট কালি মোৰ দুজনমান ক্লায়েন্টৰ লগত ৰাতি মই এইবিলাক কথা কৈ আছিল মানে মোৰ আইতাহঁতে যেনেকে যেতিয়া কথাবিলাক মানে কাম কৰা মানুহবিলাকে কৈছিলে তেতিয়া কথাবিলাক শুনিছিলো এতিয়াও সেইবিলাক বস্তু কিছুমান মুখে প্ৰচলন থাকি গ'ল কিছুমান থাকে মই সেইবিলাক কাহিনীবিলাক শুনিছিলো মই কালি ৰাতি সিহঁতৰ লগত শ্বেয়াৰ কৰি আছিলো কিন্তু কিছুমানৰ আছে কিন্তু গম পোৱা যায় মানে তুমি ব্লেক মেজিক কৰিলে যিজন ফাৰ্ষ্ট মানে সঁচা যদি হিলাৰ এজন হয় তেওঁ সেন্স কৰিব পাৰে কিন্তু আৰু এছামে কি কৰিছে ব্লেক মেজিক বুলি কৈ পেলাই আকৌ মানুহক মেনিপুলেশ্যন কৰি পেলাই মানুহৰ পৰা বহুত কৰি আছে আৰু 90% মই ভাবো যে ভণ্ডামিয়ে কৰি আছে এনেকে বহুতে ফ্ৰড কৰি আছে 90% ফ্ৰড কৰি আছে মানে দে আৰ সাম মানে সেলিং देयर বিজনেস অনলি তেওঁলোকে কাৰণে বিজনেস আৰ্ন কৰিবলৈ এটা সহজ লাগিব খপককৈ তুমি যদি দেখিছো মই বহুত ক্লায়েন্ট আহিছে ৰিডিং কৰিব দিছে তোমাৰ ওপৰত ব্লেক মেজিক কৰা আছে তোমাৰ কেৰিয়াৰত এনেকুৱা কৰা আছে তোমাক এটা স্পেল কৰিম তুমি ইমান ইউটো পে কৰি দিয়া হেনেকুৱা বহুত মানুহে এইবিলাক কৰে আৰু সেইকাৰণে ব্লেক মেজিক কিন্তু মই যদি since I am a holistic healer tab amar kintu amar kisman cards ase aru ami hei cards ore ami kobo paro aru ene to sense koribo paruwe aru jodi cards loi sao tetia hole black magic ase nai he ghor khonot ki hoise nai hetu bostu ami mirror khonot ami dekhabo paro aru thakile he ko na thakile ketiao noko thakileo manujonok
ভয় খুৱাই নিদোগৈ কিন্তু কাৰণ তাক তুমি মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগিব ন অকমান চাব আপোনাৰ ঘৰৰ পৰিৱেশটো অকমান এনেকুৱা হৈ আছে নেকি বুলি ক'লে হয় হয় the way you speak নহলে মানুহে মোৰ ঘৰত ব্লেক মেজিক আছে বাইদেউ কি হ'ব মোৰ ল'ৰা ছোৱালী কিটা এনেকুৱা হৈছে তেনেকুৱা হৈছে মোৰ লগৰ এটা মোক সুধি আছিলে এনেকুৱা আগতে হৈছিল নি প্ৰেডিকচন কৰা হৈছিল যে ধৰক জন্ম হ'ল বাচ্চাটো যে চাকৰি ভাত আছে বা কিতাবা এনেকুৱা হৈছে যে তাৰ সি চাকৰি ভাত বুলি কোৱাৰ পিছত লাষ্টত গৈ পেলাই সি জেললৈ গৈছে সেইটো বৰ কি ক'ব মানে চৰকাৰী ভাত তুমি ভাল কথা এটাই সুধিছা চৰকাৰী ভাত বুলি ক'বলৈ গ'লে দুইটাই হৈ যায় চাকৰি ভাতটো তুমি জেলতো খাবলগীয়া হয় ইয়াতো খাবলগীয়া হয় আৰু বেছিভাগ পলিটিচিয়ান গৈছে নেকি ন অকমান এইটো আচলতে প্লেনেটছৰ বহুত কল কয় সেইটো এটা প্লেনেটছৰ কথা থাকে কিন্তু দেই কিছুমান প্লেনেটছৰ যেতিয়া সেই গ্ৰহবিলাক যেতিয়া সেইখিনি নিমিলে তেতিয়া তেনেকুৱা ধৰণৰ কিছুমান কথা আহি যায় মানে গম পোৱা যায় মানুহজনে ভালেৰে যাব নে বেয়াৰে যাব কৰ্মৰ ওপৰত প্লেনেটছেও কৈ দিয়ে প্লেনেটছ তেতিয়া কিছুমান মানে প্লেনেট যেতিয়া সমান লেভেলত নাযায় তেতিয়া মানুহবিলাকৰ লাইফত এনেকুৱা বদনাম এনেকুৱা বেয়া সেনেকুৱাখিনি বস্তু আহি যায়গৈ তাৰ ভিতৰত তুমি যদি আগতীয়াকৈ গম পোৱা যে তোমাৰ অহা বছৰ এনেকুৱা বদনাম এটা এতিয়া মই কিছুমান যদি চাওঁ মই আগতীয়াকৈ মানুহক কৈ দিওঁ অহা 3 মাহত চাব দেই অকমান সাৱধান হ'ব আপোনাৰ হয়তো অকমান বদনাম আদি মিডিয়াৰ লগত এনেকুৱা হ'ব পাৰে অকমান চাব আপোনাৰ নাম যশখিনি অকমান হ'ব পাৰে তো সেই মানুহজন যদি এলাৰ্ট হৈ যায় তেওঁ সেইখিনি বা বাচি যায় ন তো সেইটো কাৰণে কিছুমান বস্তু জানিবলৈ কাৰণে প্ৰপাৰ মানুহৰ ওচৰত গাইডৰ ওচৰত যাব লাগিব কিন্তু আৰু মই এতিয়ালৈকে বহুত কিজনক তেনেকে কোৱাৰ পিছত বহুতৰ পাই মই পজিটিভ ৰিজাল্ট পাইছো বাইদেউ আপুনি কৈছিলে নহয় 3 মাহত এনেকুৱা এটা হ'ব হৈ গ'ল দিয়ক মোৰ অফিচতে এনেকুৱা এটা হৈ গ'ল মোক এনেকুৱা কৰিলে কৈছিলে নহয় বাইদেউ মোৰ ৱাইফৰে এনেকুৱা এটা বদনাম হ'লে বহুতক কৈ দিওঁ যিমান দূৰ হ'ব লাগে সিমান দূৰ নহয় কাৰণ মানুহজন মেণ্টেলি প্ৰিপেয়াৰ হয় আৰু তেওঁৰ তাৰ কাৰণে প্ৰিকশ্যনছ বিলাক লৈ থাকে সেইকাৰণে প্ৰপাৰ জাগা যাব লাগিব ঠিক আছে গাইজ আমি এতিয়া আমি চেম্বাৰলৈ গৈ আছো চেম্বাৰটো আমি দেখাম বা কেনেকে হেয়াৰ ট্ৰেডিং কৰে বা বিভিন্ন ধৰণৰ প্ৰতি স্পিৰিচুৱেল বস্তুখিনি তাতে যি আছে আমি এইটো আপোনালোকে দেখাম তো চাই থাকিব লাষ্টলৈকে এইটো আপোনাৰ চেম্বাৰটো ন মোৰ চেম্বাৰটো ইয়াতে সকলো আহি সকলোখিনি এৰেহি দিয়েহি ক্ৰিষ্টেলছ বহুত দেখিছো ক্ৰিষ্টেলছ এই সব ক্ৰিষ্টেলছ হয় সব বেলেগ বেলেগ ধৰণৰ ক্ৰিষ্টেলছ বিলাক তাতে আছে সাগৰ এঞ্জেলছ আছে ক্ৰিষ্টেলছ আছে টেৰট কাৰ্ডছো আছে কাৰ্ডছ মোৰ লগত বহুত বেলেগ বেলেগ ধৰণৰ কাৰ্ডছ বিলাক আছে টেৰট কাৰ্ড তো বা সেইটো আপোনাৰ ডিফাৰেন্স মই সুধিব বিচাৰিছো মানে টেৰট কাৰ্ড ডিফাৰেন্স আৰু টেৰট যোনটো আপোনাৰ ফেচ বুলি আছিল নে কি আছিল লাইফ কোচ আৰু এটা কৈছিল যে টেৰট আৰু এটা ৰিডিং আছে যে টেৰট কাৰ্ড এটা আছে হলিষ্টিক হিলাৰ বিলাকে কি হয় তেওঁলোকে মানে সব ফৰ্মছ বিলাক সেই অৰাজ হওক চক্ৰাছ হওক গোটেইখিনি বস্তু ক্লাব কৰি পেলাই টেৰট কাৰ্ড সেইখিনি কৰিব পাৰে আৰু যেতিয়া টেৰট কাৰ্ডছ ৰিডাৰ বিলাকে অনলি কাৰ্ডৰ ষ্টৰিটো বহিছোৱা কাৰ্ডছৰ ষ্টৰিটো বেচিকেলি সেম থাকে চ' সেই কাৰ্ডছৰ ষ্টৰিটোৰ লগত ক্লাব কৰি তোমাৰ ষ্টৰিটো ক'ব আৰু আমি যিবিলাকে লাইফ কোচ সিহঁতে ষ্টৰিটো কোৱাৰ লগে লগে তোমাৰ সেই কোট হৈ আছে তোমাক অট'মেটিকেলি হিল হোৱাৰ লগতে তোমাক কোচিংটো হৈ যায় যে তোমাৰ লাইফটোত কেনেকে তুমি সেই ভাগ্যৰ যিখিনি কথা সুধি আছিলা যে সেই বস্তুখিনি সেইখিনি তুমি কেনেকে গৈ সেইখিনি তুমি এচিভ কৰিব পাৰিবা তোমাৰ গ'লছখিনি আচ্ছা আপুনি ইয়াতে মানে কনচালটেশ্যনটো কৰে ইয়াতে মানে অনলাইন অফলাইন গোটেইখিনি মোৰ দুইটাই সো গাইজ আপোনাৰো যদি আহিব মন আছে আপুনি আহিব কাইন্ডলি আপুনি এড্ৰেছটো কৈ দিব আৰু আপোনাৰ মোৰ এড্ৰেছটো যে অৱশ্যে গুগলত আছে যদি বহুবিলাকে জানে দৰ্শনা শইকীয়া বুলি কৰি দিলে দৰ্শনা শইকীয়া কৰিলে গুগলত ডাইৰেক্ট লোকেশ্যনটো দেখাই দিয়ে যিটো খানামুখ চেক গেট আমাৰ অন দ্য ৱে টু এয়াৰপৰ্ট সেইখিনিতে আৰু প্লাছ যদি darshanasoikia.com-তো যাই পেলাই ইনকুৱাৰী কৰে তেতিয়া আমাৰ ৱেবছাইটতো তাতো গোটেইখিনি আছে সো আশা কৰিছো আপোনাৰ ভিডিঅ'টো হেকলৈকে চাই ভাল পালে আৰু যি আপোনাৰ কোৱেশ্চনছ আছে কমেন্ট সেকশন কৰিব আৰু যদি আপোনাৰ লাইফলৈ কিবা এটা ইস্যু হৈ আছে বা কিবা সলভ কৰিব বিচাৰিছে কেৰিয়াৰ ৱাইজত এনি এছপেক্ট অফ লাইফ
আপুনি বালৈ কণ্টেক্ট কৰিব, আমি ডেছক্ৰিপশ্যনত বাৰ নম্বৰটো আমি দি দিম, লগতে লোকেশ্যন তেখেতে অলৰেডি ক'লে। চ' ইয়াতে আহি পেলাই আপুনি অনলাইন বা অফলাইন আপোনালোকে কনচালটেশ্যন কৰিব পাৰিব। ঠিক আছে।